জয় শ্ৰীৰাম। তো বন্ধুসকল, লিকৰ পাছত লিক হৈ থকা ট্ৰেইলাৰ ৰামায়ণৰ ফাইনেলি আজি ৰিলিজ হৈ গ'ল। ৰাতিপুৱা একদম 4টা বজাত ৰাতিপুৱা যেতিয়া বিষ্ণুতে ট্ৰেইলাৰটো চাই দিছো, তেতিয়া একদম আধ্যাত্মিকভাৱে এটা অট'মেটিকলি জাগি উঠিছে। ঠিক আছে, তো আপোনালোকে ট্ৰেইলাৰটো চালে 4 মিনিট দীঘল এটা ট্ৰেইলাৰটো চাই একদম মানে চকু ওপৰত উঠি যাব। মানে অ' মাই গড, এনেকুৱা হেভি লেভেল ভিজুৱেলছ কাটিছে এই ট্ৰেইলাৰত, যে নেকি আপোনালোকে প্ৰত্যেকটো ফ্ৰেম, প্ৰত্যেকটো শ্বট, ইনফেক্ট মানে কেমেৰা এংগল, প্ৰত্যেকটো বস্তু ইয়াতে এটা এটা ৱালপেপাৰ শ্বট নিচিনাকে হ'ব। ৰাৱণৰ দ্বাৰা যি মানে ট্ৰেইলাৰৰ আৰম্ভণি হয় আৰু শেষ হয়, মানিব লাগিব। কিন্তু ডাইৰেক্টৰৰ যিটো ভিজন, সেই বস্তুটো ভালদৰে দেখাব গৈছে। আমিতো ৰামায়ণৰ গোটেই কাহিনী জানোৱেই, কিন্তু ৰামায়ণক কেনেকে ধৰণে প্ৰেজেণ্ট কৰিব, আমাৰ যিটো হিষ্ট্ৰী, আমাৰ যিটো গৌৰৱ, সেই বস্তু কেনেকে এটা ডাঙৰ পৰ্দাত, সোণালী পৰ্দাত আমি দেখিবলৈ পাম, কোনটো ডাইৰেকশ্যনত চিনেমাখনত নিব, সেই বস্তুটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব ৰামায়ণ চিনেমাখনৰ পৰা। কাৰণ ইয়াৰ আগতে আদি পুৰুষখন বনাইছিলে ৰামায়ণ হিচাপে, আৰু দেখিছিলো সেইখন কিমান